মানে অসমৰ আটাইতকৈ ভণ্ড ২ নম্বৰী ৩ নম্বৰে জাতীয়তাবাদীজনে হ'ল আচলতে অতুল বৰা। অতুল বৰাই দিল্লীৰ ওচৰত অসমখন বিক্ৰী কৰি দিলে। অতুল বৰাই বিক্ৰী কৰি দিয়াৰ কাৰণে অতুল বৰাৰ একো নাইকিয়াই হৈ গ'ল। আনকি তেওঁলোকৰ পাৰ্টনাৰ বিজেপিয়েও তেওঁক এবাৰ মিয়া সমষ্টিহে ১৩টা দিলে আৰু নিজৰ সমষ্টি নাই। ১২টা অমিয়া সমষ্টি দিলে, অমুছলমান সমষ্টি দিলে, ১৩টা সমষ্টি দিলে কাক? ১৩টা সমষ্টি দিলে মিয়া সমষ্টি। গতিকে অতুল বৰা ভৰি তলৰ মাটি শেষ। এতিয়া তেওঁ জাতীয়তাবাদী ফাতীয়তাবাদী কৈ থকা নাই। তেওঁ দিল্লীৰ ওচৰত অসমখন বিক্ৰী কৰি দিছিলে। অমিত শ্বাহৰ ওচৰত চহী কৰি তেওঁ কা নামৰ আইনখন লৈ লৈছিলে। গতিকে এতিয়া অসমৰ মানুহে অতুল বৰাক মানে বিদায় দিলে। অতুল বৰা নাই, অতুল বৰাৰ অস্তিত্ব শেষ। অসম গণ পৰিষদক অতুল বৰাই কবৰস্থ কৰিলে। অসম গণ পৰিষদক অতুল বৰাই মৰিশালিত দি দিলে, মানে আপোনাৰ জুই জ্বলাই দিলে। গতিকে এতিয়া আৰু কোনো পৰিস্থিতিত অতুল বৰাৰ কোনো ভৱিষ্যত নাই। এইবাৰ অতুল বৰা নিজেও হাৰিব, কেশৱ মহন্ত নিজেও হাৰিব। তেওঁ লগাই লোৱা চুলিবিলাকো থিয় হৈ গৈছে। কালি CMৰ দেখিলোঁ, তেওঁ লগাই লৈছে নহয় চুলিবিলাকতো তেওঁ সৰি গ'ল টেনশ্যনত। অখিল গগৈ বিধানসভাত যিমান টেনশ্যন দিয়ে তেওঁ চুলি সৰি গৈছিলে। এতিয়া লগাই লোৱা চুলিবিলাকো কালি মই মুখ্যমন্ত্ৰী থিয় হৈ যোৱা দেখিছোঁ। কাৰণ উজনি অসমত তেওঁলোক হাৰিব বুলি বিজেপি কনফাৰ্ম হৈ গৈছে। উজনি অসমৰ ৪৬খন আসনৰ ভিতৰত ৩৩খন আসনতে মানে আমি জিকিম আৰু তেওঁলোকৰ কাৰণে অকল ১২-১৩খনে আসনহে আছেগৈ। গতিকে তেওঁলোকে চৰকাৰ নহয়। আমি তিনি গগৈ লগ হোৱাৰ পাছত এতিয়া উজনি অসমৰ মানুহে উজনি অসমৰ মুখ্যমন্ত্ৰী এজন পাবৰ কাৰণে উদ্বাউল হৈছে, উত্তাৱল হৈ গৈছে। গতিকে মানুহে অকল ৯ তাৰিখৰ কাৰণে ৰৈ আছে। সেইকাৰণে দেখিছে তেওঁ যে সাংঘাতিক ধৰণে বিজেপিয়ে ভয় খাইছে আৰু বিজেপিয়ে ভয় খোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে টেনশ্যনত মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা কৈছে। সকলোৱে জানে যে শিৱসাগৰত তেওঁ অসমৰ আটাইতকৈ ডাঙৰ চিৰিয়েল কিলাৰজনক ইয়াতে মোৰ বিৰুদ্ধে ইলেকশ্যনত উঠাইছে। ইমান ডাঙৰ হত্যাকাৰী, নৰ হত্যাকাৰী এজনক কোনে ভোট দিব? চিৰিয়েল কিলাৰ। গতিকে মানুহেতো তেওঁৰ বিৰুদ্ধে কথা ক'বই। আজি কোনোবাই আপোনাৰ কি কয়, কি হাজৰিকা, জয়ন্ত হাজৰিকাৰ ওচৰত কোনোবাই কাম বিচাৰি যাব পাৰিব নেকি? আমাৰ নামঘৰৰ কামটো কিয় নকৰিলে বুলি ক'লে তেওঁতো গুলিয়াই দিব মানুহক। গতিকে তেনেকুৱা এজন মানুহক তেওঁনো MLA উঠিবৰ কাৰণে দিব লাগেনে? শিৱসাগৰৰ মানুহে বিজেপি প্ৰাৰ্থীজনক ভোট নিদিয়ে। বিজেপিক হয়তো ভোট দিলেহেঁতেন কিছুমান মানুহে, একাংশ মানুহে ভোট দিলেহেঁতেন। কিন্তু প্ৰাৰ্থীজন এনেকুৱা হ'ল যে এতিয়া কোনো পধ্যে ভোট মানুহে দিব নোৱাৰে। মাথা থকা মানুহে, বিবেক থকা মানুহে, চেতনা থকা মানুহে আৰু হৃদয় থকা মানুহে, ভালপোৱা থকা মানুহে অন্তৰত কেতিয়াও ভোট দিব নোৱাৰে।